অসম বিধানসভা নিৰ্বাচন 2026 উপলক্ষে প্ৰচাৰ চলাবলৈ দেশৰ লোকপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব আৰু এই কাৰ্যসূচী দুপৰীয়া 2 বজাত আৰম্ভ হ'ব আৰু এই কাৰ্যসূচীত আমাৰ চৰাইদেউ জিলা সোণাৰী আৰু মাহমৰা শিৱসাগৰ জিলাৰ নাজিৰা আৰু ডিব্ৰুগড় জিলাৰ খোৱাং টিংখাং নাহৰকটীয়া দুলীয়াজান চাবুৱা লাহোৱাল আৰু ডিব্ৰুগড় এইকেইটা বিধানসভা সমষ্টিৰ জনগণে অংশগ্ৰহণ কৰিব। আমাৰ লক্ষ্য 1,30,000 লোক ইয়াত সমবেত কৰা আৰু আপোনালোক সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা দিল্লী এনডিএ চৰকাৰ যাৰ শক্তিশালী নেতৃত্ব বহন কৰিছে পৃথিৱীৰ সৰ্বাধিক লোকপ্ৰিয় নেতা দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যোৱা 11 বছৰ তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে পৰিচয় গঢ়িবলৈ সক্ষম হ'ল। বৰ্তমান ভাৰতবৰ্ষ বিশ্বৰ চতুৰ্থ বৃহৎ অৰ্থনীতি হিচাপে ইতিমধ্যে স্বীকৃতি প্ৰাপ্ত। গতিকে এই উন্নয়নৰ যাত্ৰা আজি সবল ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ পৰাই ভাৰতবৰ্ষৰ খেতিয়ক দৰিদ্ৰ জনগণ যুৱক আৰু মহিলা তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি হাতত ল'লে পৰিকল্পনা প্ৰস্তুত কৰি আৰু সময়মতে প্ৰশাসন ব্যৱস্থাৰ যোগেদি এই কাৰ্যসূচীবিলাক সফল ৰূপ দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ কংগ্ৰেছৰ অপশাসনৰ বাবে 11 স্থানত থকা অৰ্থনৈতিকভাৱে এই ৰাষ্ট্ৰখনে 11 বছৰতে পৃথিৱীৰ চতুৰ্থ স্থান পাবলৈ বা দখল কৰিবলৈ সক্ষম হ'ল। ইয়াৰ অন্তৰ্গত আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সততা নিষ্ঠা আৰু দূৰদৰ্শী নেতৃত্ব আৰু উচিতভাৱে লোৱা নীতি পৰিকল্পনা আৰু শক্তিশালী শোষণ ব্যৱস্থা স্বচ্ছৰ নিকা প্ৰশাসন যন্ত্ৰৰে যিমানবিলাক আঁচনি আৰু পৰিকল্পনা হাতত ল'লে ইয়াৰ ফলশ্ৰুতিত সকলোবিলাক আঁচনি আৰু পৰিকল্পনা সময়মতে উন্নত মানদণ্ডৰে ইয়াক ৰূপায়ণ কৰাৰ বাবে দেশৰ 140 কোটি জনগণ উপকৃত হ'ল। আটাইতকৈ গুৰুত্বপূৰ্ণ বা ইতিহাস সৃষ্টি কৰা খবৰটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ 80 বছৰ স্বাধীনতাৰ ইতিহাসত 25 কোটি লোকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা আজি উদ্ধাৰ পাবলৈ সক্ষম হ'ল 25 কৰোৰ। আৰু আপোনালোকে শুনি ভাল পাব এই বিষয়টো এতিয়া পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে কেছ ষ্টাডি হিচাপে ইয়াক গ্ৰহণ কৰা হৈছে। কেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সফলতা অৰ্জন কৰে। ইয়াৰ উপৰিও COVID-19 পেণ্ডেমিকৰ সময়ত গোটেই পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবিলাক ভাগি পৰিছিল আৰু তেখেতসকলে সেই সময়ত দিশহৰা হৈছিল কেনেধৰণে ৰাষ্ট্ৰৰ জনগণক নিৰাপত্তা দিব এই মহামাৰীৰ পৰা। কিন্তু সেই সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ যোগেদি যেনেধৰণে ভাৰতবৰ্ষৰ 140 কোটি জনগণক তেখেতে সকাহ দিলে বিশ্বাস দিলে আৰু ভেকচিন পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত স্বয়ং ইয়াতে উৎপাদন হ'ল। এই কথাবিলাকে বিশ্বৰ বুকুত ইতিহাস ৰচনা কৰিছিল আৰু সেইবাবেই আজি তেখেত কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বুকুত সৰ্বাধিককৈ লোকপ্ৰিয় নেতা আৰু বিশ্বৰ বুকুত যিমানবিলাক জিঅ' পলিটিকেল চিটুৱেশ্যন অত্যন্ত কঠিন পৰিস্থিতি বিশ্বৰ মানৱ সমাজে সন্মুখীন হৈছে সেই পৰিস্থিতিটো ভাৰতবৰ্ষৰ যিমান সংখ্যক নাগৰিক বিদেশৰ মাটিত আছে ভূমিত আছে তেখেতসকলকো নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত তেখেতৰ বৈধিক নীতিয়ে সফলতা অৰ্জন কৰিছে। গতিকে তেনে এগৰাকী মহান নেতা যিগৰাকী নেতাই
ভাৰতবৰ্ষৰ লগতে বিশেষকৈ অসম উত্তৰ পূৰ্বাঞ্চলত যি আদৰ স্নেহ দিলে তেখেতৰ কমদিনীয়া কাৰ্যকালতেই 7.5 লাখ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ বাবে যাতায়াত যোগাযোগৰ বাবে তেখেতে আগবঢ়ালে। ইয়াৰ ফলত আজি অৰুণাচলে হওক, মিজোৰামেই হওক, মেঘালয় হওক, মণিপুৰ হওক, ত্ৰিপুৰা হওক, ছিকিম হওক বা অসম হওক, প্ৰতিখন ৰাজ্যই এতিয়া নিজেই নিজৰ ভৰিত থিয় হ'ব পৰা এটা যোগ্যতা অৰ্জন কৰিছে। অসম ভাৰতবৰ্ষৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা অৰ্থনৈতিক ৰাজ্য হিচাপে ইতিমধ্যে স্বীকৃতি দিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰ্থিকভাৱে বাজেটৰ ধন আমাক দিয়াই নহয়, আমাক আমাৰ ইনভেষ্টমেণ্ট চামিটত প্ৰথমটো আৰু দ্বিতীয়টো তেখেতৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে আজি প্ৰায় অসমত 6 লাখ কোটি টকা আজি বিনিয়োগ হোৱাৰ এটা বাতাবৰণ সৃষ্টি হ'ল। আটাইতকৈ ডাঙৰ কথা, তেখেতৰ কাৰ্যকালত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাবে আৰু কংগ্ৰেছে উগ্ৰপন্থীক উদগনি দিয়াৰ বাবে যে অশান্তি বাতাবৰণ আছিল, নিৰাপত্তাহীনতাৰ বাতাবৰণ আছিল, অনবৰতে বোমা বাৰুদ বা হত্যা, হিংসা, লুণ্ঠন, অপহৰণ এইবিলাক ঘটনাই অসমৰ জনগণক সম্পূৰ্ণৰূপে অন্ধকাৰত থাকিবলৈ বাধ্য কৰাইছিল, অনিশ্চয়তাৰ মাজত বাধ্য কৰাইছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ প্ৰচেষ্টাত আলফা প্ৰ চুক্তি হ'ল, বড়ো চুক্তি হ'ল, কাৰ্বি চুক্তি হ'ল, ডিমাচা চুক্তি হ'ল আৰু লগতে আদিবাসী চুক্তি হ'ল, যাৰ ফলত 10,000 উগ্ৰপন্থী অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ আহিলে আৰু অসমত শান্তি সম্ভৱ হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।